কেন্দ্ৰক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয় শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্ত সকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে এনআৰচিৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে অধ্যক্ষ মহোদয় এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজি সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত এনআৰচি এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু এনআৰচি নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় এনআৰচি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি এনআৰচিখনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনি আমি আগবাঢ়িব লাগে অধ্যক্ষ মহোদয় আমি এই এনআৰচি ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছো আৰু মই আশা কৰোঁ যে অহা 8 পৰা 12 মাহৰ ভিতৰত সিবেক বুলি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এজেন্সি এটাই কাম কৰি আছে তেওঁলোকে এটা ইনফৰমেশ্যন সিকিউৰিটি মেনেজমেণ্ট সিস্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি এনআৰচিৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত এনআৰচি ৰিজেকশ্যন স্লিপ বা একসেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম অধ্যক্ষ মহোদয় ইয়াত এটা এইখিনি হ'ল এটা অফিচিয়েল যিটো বক্তব্য কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে অসম চৰকাৰে যিখন এনআৰচি নিৰ্মাণ হ'ল সেই এনআৰচিখনক আমি চূড়ান্ত বুলি ভবা নাই কাৰণ আমি ভাবো যে এই এনআৰচিখনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে এনআৰচিত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে মই কামৰূপত আছো পুত্ৰ আৰু পিতৃৰ মিলন হৈ গ'ল এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো এনআৰচিৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে আমি উচ্চতম ন্যায়ালয়কো কৈছো ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছো যে অসমত এনআৰচিৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে আমি তেওঁলোকক কৈছো যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলাকেইখনত আমাক এটা স্যাম্পল চেকিং কৰিব সুযোগ দিব লাগে আৰু স্যাম্পল চেকিংত যদি কোনো আমি ভুল নাপাওঁ আমি এনআৰচিখনৰ মতে কাম আগবঢ়াম কিন্তু 20% বৰ্ডাৰ ডিস্ট্ৰিক্টত ৰিভেৰিফিকেশ্যন আৰু 10% ৰিভেৰিফিকেশ্যন ইন আদাৰ ডিস্ট্ৰিক্ট এই দুইটা কাম যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানুহৰ মনত সন্দেহ নোহোৱা হ'ব আৰু মানুহে স্বাভাৱিকভাৱে এনআৰচিখনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গোটেই এনআৰচিখনৰ ওপৰত যিটো সন্দেহ এই সন্দেহটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে এনআৰচিৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেণ্ট দিয়ে সেই জাজমেণ্টটোত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে
যে এনআৰচি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ এনআৰচিত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হ'ল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যেহেতু এনআৰচিত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যেটো ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক ক'লে ইন্টাৰিম প্ৰথম ষ্টে আছিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে ক'লে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰচি নিজৰ ৰাস্তাত থাকিব এনআৰচিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্ছ ডিটেকশ্যন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে এনআৰচি এখন বনাই দিয়া মানে ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ নাযায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ওপৰত এটা জাজমেণ্ট দিলে জাজমেণ্টত ক'লে যে 1971 উইল বি কাট অফ তাক আমচুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহুকেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 উইল বি কাট অফ অধ্যক্ষ মহোদয় জাজমেণ্টক আমি আদৰণি জনালো কিন্তু জাজমেণ্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেণ্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে এণ্ড দিছ ইজ এ কনষ্টিটিউচনেল বেঞ্চ সাংবিধানিক বিচাৰপীঠ এইখন ইয়াতে 5জন সুপ্ৰিম কোৰ্টৰ জাজ আছিলে চিফ জাষ্টিছ DY চন্দ্ৰচূড় জাষ্টিছ সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেণ্টত JD পাদিৱালাই ক'লে যে 71 কাট অফ ইজ ৰং কাট অফ ইজ 51 য'ত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেণ্টে ক'লে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছোঁ এতিয়া আৰু 51 লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 উইল বি দা কাট অফ ইয়াৰ স্যাৰ এই পাদ্ৰিয়ালৰ যেটো কথা ক'লে এটো নহয় আপুনি পিছত ক'ব 71ৰ পিছত চেয়াৰম্যান 6ৰ পিছত 10 বছৰ থাকিব লাগে এই বিষয়ে পাদ্ৰিয়াল প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না প্ৰতিটা কথা কি ইনফাৰ কৰি থাকে বহুত প্লিজ আমি ৰিপ্লাইটো দিলো পাদিৱালাৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট এইটো ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে ক'লো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক ব্যৱহাৰ কৰা হয় এতিয়া বহুত ভৰিপিন নষ্ট কিয় কৰি থাকে 4জনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছোঁ কিন্তু 71ৰ পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহ'ব তেওঁলোকক চৰকাৰে ডিপৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে এনিওৱান এণ্টাৰিং আছাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল তেওঁলোকে ক'লে 71 আমি এটা হিউমেনিটেৰিয়ান জাষ্টিফিকেশ্যন কৰিছোঁ আৰ্টিকল 6(7)ৰ লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গোটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ
বাতৰি কাকততো আলোচনা হোৱা নাই, টিভিতো আলোচনা হোৱা নাই। তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে, এণ্ড দিছ ইজ এ কনষ্টিটিউচনেল বেঞ্চ জাজমেণ্ট, ৱেলকাম বাই আমছু, অল MLAs, ASU, এভৰিবডি। ইয়াত আৰু কোনো ডিছপিউট নাই। এতিয়াও মোতকৈ বেছি চেয়াৰমেন ডাঙৰীয়াই জাজমেণ্টটো পঢ়িছে, কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছোঁ। তাৰমানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে। মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই। ইয়াত তেওঁলোকে ক'লে দ্য সুপ্ৰিম কোৰ্ট হেজ চেজ Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা চৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই। The 1950 Act says that DC জনে যদি prima facie ভাবে ই বিদেশী, he can be evicted from the state of Assam. আপোনালোকে এখন পঢ়ি ল'ব, 1950 Illegal Expulsion from Assam. এখনৰ বেকগ্ৰাউণ্ডটো বেলেগ আছিলে স্যাৰ। কিয় কথা কয়? 1950 চনৰ সেই এখনৰ বেকগ্ৰাউণ্ড আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ বেকগ্ৰাউণ্ড বুজাব খুজিছে, ইউ হেভ টু ফাইল আনাদাৰ পিটিশ্যন ইন সুপ্ৰিম কোৰ্ট। মোক কিয় বুজাই আছে? মই এনেকুৱা নকৰিব, নকৰিব ভাই, ইয়াৰ পৰা ভোট নাবাঢ়ে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে, সেইকাৰণে আপোনালোকৰ বিষয়েতো মানুহে গম পাব লাগে। গতিকে বহি থাকক, বহি থাকক, বহি থাকক। কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে? বহি থাককচোন, পিছত ক'ব যি আছে। ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব। মাননীয় অধ্যক্ষ মহোদয়, সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট অনা হৈছিলে ইন দ্য পটভূমি অফ 1950। এইটো মই কৈছোঁ যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিচিয়ে, যিকোনো ডিচিয়ে যদি ভাবে ই বিদেশী, হি কেন বি এভিক্টেড, ৱৰ্ড ইজ এভিক্টেড, উচ্ছেদ কৰি দিব, আৰু ট্ৰিব্যুনেলত যোৱাৰ কোনো প্ৰয়োজন নাই। এক মিনিট ভাই, আপুনি মই ভুল ক'ব পাৰোঁ, ৰাতি উকিলে পঢ়াই দিব, মইতো ইংলিছ কেইটাহে পঢ়ি আছোঁ। সুপ্ৰিম কোৰ্টে ক'লে বাই দ্য মেজৰিটি জাজমেণ্ট that state need not to go only foreigners tribunal. State has this power also. তাৰমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলোঁ, now by the order of the Supreme Court, every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. আৰু second law of the land, নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয়, কোৰ্টতহে যাব। গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লওকচোন, শুদ্ধ বুলি শুনিব নালাগে। সুপ্ৰিম কোৰ্টে দুটা জাজমেণ্ট দিলে যে NRCত নাম সোমোৱা মানেই মানুহজন স্বদেশী হ'ব নোৱাৰে। আমাৰ অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰোঁ যে চাইলেণ্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছোঁ চাইলেণ্টলি। যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইচিছ কৰিব, তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এইখন চৰকাৰে কিমান ডাঙৰ কণ্ট্ৰিবিউশ্যন এৰি থৈ গৈছে। উই হেভ ৰিভিজিট এভৰিথিং। IMDTয়ে যি ডেমেজ কৰিছিল, IMDT বাতিল হ'ল, কংগ্ৰেছে ফৰেনাৰ্ছ ট্ৰিব্যুনেল লৈ আহিল। ট্ৰিব্যুনেলত যাব লাগিব, যুক্তিতৰ্ক হ'ব লাগিব, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, ফৰেনাৰ্ছ এক্সপেলে নহয়, এটা জীৱন পাৰ হৈ যায়। আমি আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাম, সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধন্যবাদ জনাম যে এটা অসম চৰকাৰৰ বাবে এক অমোঘ অস্ত্ৰ কনষ্টিটিউচনেল বেঞ্চে দিলে যে অল ফৰেনাৰ্ছ নিড নট টু বি ৰেফাৰ্ড টু দ্য ফৰেনাৰ্ছ ট্ৰিব্যুনেল। যদি মই প্ৰাইমা ফেচি ভাবোঁ যে ফৰেনাৰ্ছ আলাপ আলোচনা কৰি থকা দৰকাৰ নাই, এভিক্ট দেম। So this power has been given to the state of Assam by Honorable Supreme Court. Central government already notify কৰি থৈ দিছে 1950 যে all DCs are empowered. আৰু এটা একখনতে লিখা আছে যে যিবিলাকে বিভিন্ন কাৰণত ৰিলিজিয়াছ পাৰ্চুৱেশ্যনৰ কাৰণত আহিছিল তেওঁলোকৰ ক্ষেত্ৰত এই একখন প্ৰযোজ্য নহয়। This is the চবে পঢ়িব পাৰিব। So the relevance of 1950 Act has come back. আৰু এই জাজমেণ্টটো আমছুৱেও আদৰণি জনাইছে। All the Muslim intellectual of Assam has welcomed this judgment.
Congress, BJP, ASU, সকলোৱে জাজমেণ্টটোত আদৰণি জনাইছে। So now state is empowered to evict people under the Illegal Expulsion Act 1950. গতিকে পুছবেক কি স্বাভাৱিক? ইয়াৰ পিছত জাষ্টিছ উজ্জ্বল ভূঞা আৰু জাষ্টিছ ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমানবিলাক বিদেশী আইডেণ্টিফাই হৈ আছে, আপোনালোকে এওঁলোকক কিয় পঠোৱা নাই? So there is a pressure from the state onto the state government from the Supreme Court also to act on expulsion of foreigners. মাননীয় অধ্যক্ষ মহোদয়, হয় আমি প্ৰচলিত আইনক সন্মান জনাব লাগিব। যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত 2-3জন এছপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে। বাট ভুলটো ভুল। যি 2-4জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, হাইকোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেচিভ একশ্যন ল'ব নালাগে, তেওঁলোকক আমি কোহেচিভ একশ্যন আমাৰ প্ৰচেছটোত 2-4জন তেনেকুৱা মানুহকো 2জন মানুহক আমি পুছবেক কৰি দিছিলোঁ। বাট থ্ৰু দ্য ডিপ্লমেটিক চেনেলছ, ইনফৰ্মেল এণ্ড ফৰ্মেল, এই 2জন মানুহকে আমি ঘূৰাইও আনিছোঁ। কিয় কাৰণে? উই হেভ টু ফলো দ্য সুপ্ৰিম কোৰ্ট অৰ্ডাৰ। আমি আইন মানিবই লাগিব। ডিউৰিং দিছ পিৰিয়ড আমি সৰ্বমুঠ 193 and 110 দুটা যোগ কৰিলে কিমান হয়? অলমোষ্ট 330 মানুহক আমি পুছবেক কৰিছোঁ আৰু এজনো উভতি অহা নাই। অহাৰ কথা আহিবই নোৱাৰে। আৰু দিছ পুছবেক উইল বি ইণ্টেনচিফাইড। ই আৰু গতি ল'ব, কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেণ্ট সোমাইছে, বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্ট সোমাইছে, ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব, আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব। সেইকাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড that আমি ইলিগেল এক্সপালশ্যন এক্ট উইল ব্ৰিং দেট ইন টু দ্য একশ্যন। আৰু ডিষ্ট্ৰিক্টসকলে যাক বিদেশী বুলি ভাবিব, উইদাউট ৰেফাৰিং টু দ্য ট্ৰিবিউনেল উইল পুছবেক। 2-3টা পুছবেক ছাকচেছ নহ'ব, কাৰণ তেওঁলোকে ৰেজিষ্ট কৰিব। 10টা ট্ৰাই কৰিম, 2টা গ'লেও বহুত। চ' ডিপৰ্টেশ্যন উইল নাও বি এ ৰিয়েলিটি। NRCত নাম থাকক নাথাকক, যদি আদাৰ এভিডেন্স থাকে, NRCত যিসকলে হৰ্ষ মণ্ডলৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ, কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে। হৰ্ষ মণ্ডল আৰু কেইজনমান ইয়াৰে লোকেল চ'কল সুপ্ৰিম কোৰ্ট, এতিয়া কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ আগে পিছে ঘূৰি থাকে, তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে, তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে। উই হেভ ডান এনাফ ৰিচাৰ্চ ইন লাষ্ট 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম সোমোৱাল। আৰু মোৰ দিনত যদি হৰ্ষ মণ্ডল আহিলেহেঁতেন মইতো জেলত ঢালি দিলো। যদি NRC মই মুখ্যমন্ত্ৰী থাকোঁতে হ'লহেঁতেন মইতো তেতিয়া খালাচ কৰিলোহেঁতেন থ্ৰু দ্য প্ৰচেছ অফ ল। ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলোহেঁতেন। so much money has come during that period of time. Now we have documented all the evidences. আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে। We have find out Facebook account of almost 2,600 ইছলামাবাদৰ পৰা চলে, ৰিয়াদৰ পৰা চলে, ছৌদি আৰবিয়াৰ পৰা চলে। তেওঁলোকে ৰাহুল গান্ধীকো ৱেলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ৱেলকাম কৰে। And I have documents. মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে 2টা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহ'লে অসমৰ ওপৰত, বাকী আন কোনো কামৰ ওপৰত নকৰে। আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ ছেকুলাৰ ডেফিনেশ্যন। খিলঞ্জীয়া ভাৰতীয় হওক, অসমীয়াই হওক, বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। এণ্ড উই হেভ টু ৰেজিষ্ট ইট থ্ৰু দ্য প্ৰচেছ অফ ল। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে, ঘূৰাই অনাৰ প্ৰশ্নই নাই। উই আৰ পুচিং বেক। এতিয়াও 35জনক ৰেডি কৰি থৈ দিছোঁ, পানীৰ কাৰণে পুছবেক কৰিব পৰা নাই, পানীটো কমিলে পুছবেক। এতিয়াও 35জন ৰেডি হৈ আছে। যিটো ইয়াত কৈছে যে
তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে স্থিতি বহুত স্পষ্ট বহুত বেছি স্পষ্ট যেনেকৈ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ কংগ্ৰেছেও এগ্ৰী কৰিলে যে 1954ৰ পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে আজি ৰাতিপুৱা মই সফল হ'লো যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয়ক কম আজিৰ প্ৰচিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয় কাৰণ আজিৰ প্ৰচিডিঙত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনো প্ৰটেকশ্যন পাব নালাগে চ' দিছ ইজ অন ৰেকৰ্ড টুডে আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে যে চব পানী ভাগা মানুহ চব 1954ৰ পিছতে আহিছে আগততো কোনো অহা নাই গতিকে আজি মই কৰিবলগীয়া কামখিনি আৰু মই য'ত কৰে কৈছোঁ সেইখিনিতো ফৰেষ্টত কৰে মই গোটেই অসমতে কৈছোঁ যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড কাষ্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ বাকীখিনিক চৰকাৰে পুছ কৰিব পাৰে তেনেকৈ বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছোঁ আমাৰ স্থিতি অস্পষ্ট নহয় স্পষ্ট কিন্তু যদি কোনোবাই সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব আমাৰ অসমত কি হৈ আছে মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছোঁ আপোনালোকে কয় মানুহক ডি ভোটাৰ কৰি ৰাখিছে আপোনালোকক মই দুটা ডাঙৰ উদাহৰণ দিব খুজিছোঁ যে কেনেকৈ আমাৰ অসমত আব্দুল মালিক দবকাৰ হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল হান্নান মুৰাদাৰ হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল কৰিম লংকাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল খালেক লংকাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ বিলাল হুছেইন দবকা ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ নিজৰ নামটোত এ আৰু ই বদলাই পেলাই গোটেইকেইজনে ভোটাৰ লিষ্টত নাম ৰাখি থৈ দিছে দিও নহয় ভোট মাৰি আছে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছে ভোট দি আছে এই পাঁচটা মই মাত্ৰ নাম দিলোঁ দিছ ইজ দ্য এপিক নাম্বাৰ DCS 89375551 DCS 102657 CBD 22209394 these are the epic number declared foreigners নিজৰ নামটো অকণমান বদলাই পেলাই ভোটাৰ লিষ্টত নাম সোমোৱাইছে BLOৱে সহায় নকৰে সিস্টেম হাতত আছে আৰু ভোটাৰ লিষ্টলৈ আধাৰ কাৰ্ড বনাইছে ইফালে কেছু চলি আছে স্যার এই ডিক্লেয়ার ফরেনারজনৰ মা দেউতা ভাৰতীয় হিচাপে ভোট দি আছে ককা দেউতাও দি আছে নানা নানিও দি মই কৈছোঁ ডিক্লেয়াৰ ফৰেনাৰ জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে FT যি জাজমেণ্টবিলাক হৈ আছে তাতে বিশ্লেষণ কৰিছোঁ যে FT জাজমেণ্টৰ বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই উই আৰ ডিচিৰ ওপৰত পাৰিব কৰিব পাৰে মাননীয় আজিও এইটো ৰেকৰ্ড কৰক মোক উপাধ্যক্ষ মহোদয়ে ক'লে যে FT জাজমেণ্ট ৰিভিউ কৰা পাৱাৰ মোৰ আছে গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম সঠিকভাৱে কৰিব লাগিব আপত্তি নাই কিন্তু 99.9% ইণ্ডিয়ান হ'ব মই কৈছোঁ শুনক মোৰ হাতত পাৱাৰ নিদিব আপোনালোকক মই কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰীৰ নিচিনা তেনেকৈ আৰ্গুমেণ্ট নহয় অসমীয়া আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকৈ কথা ক'লে ভালকৈ আপুনি যিখন চিটত বহি আছে মই মুখ্যমন্ত্ৰীৰ পিছত অসমীয়া আগত মুখ্যমন্ত্ৰী মই পিছত অসমীয়া মই আগত গতিকে মই যি কম অসমীয়াৰ দৰে কম গৌৰৱী অসমীয়াৰ দৰে কম গতিকে এই কথাটো মনত ৰাখক গৌৰৱী অসমীয়াটো ঠিক আছে আপুনি মই ইলিগেলি উলিয়াম মই ইলিগেলি কৰিম ইলিগেলি কৰিম কোনো ৰেকৰ্ড নাথাকিব মাননীয় আপুনি কৈ থাকিব মাননীয় অধ্যক্ষ মহোদয় এটলিষ্ট বিমলা প্ৰসাদ চলিহাৰ পিছত মই অসমৰ এজনে মুখ্যমন্ত্ৰী কিছু হ'লেতো খেদিব পাৰিছোঁ আপোনাৰ দিনতো আটাইতকৈ কম লিগেলি খেদিব পাৰিছে অখিল গগৈ ডাঙৰীয়া আপুনি লিগেলি একো কৰিবই পৰা নাই অখিল গগৈ ডাঙৰীয়া আপুনি দিলে ঠিক দিলে আপুনি আপোনাৰ কোনো ৰেকৰ্ড নাযাব
প্লিজ সিট ডাউন। 1 মিনিট। 301ত ডিবেট নহয়। কণ্টেষ্ট অখিল গগৈটো অলপ ভোট পাব লাগিব, গতিকে আমাৰ কোনো আপত্তি নাই। আপুনিও তাৰ কাৰণে কেকটো এইটো খুৱাই যিমানে কম্পিটিশ্যন কৰে কৰক না, আমিতো হাঁহি থাকিম না। গতিকে UDF-এও কওক, আপুনিও কওক, কংগ্ৰেছেও কওক, কেকটো আপুনি দেশৰ আপোনাৰ মূৰটোত হ'ব লাগিব, এইটো ভোট দিব লাগিব। মই সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ বাবে এটা শব্দ কৈ আছিলো নেকি? মই কৈছো যে মোক পাৱাৰ নিদিব, মই দিব বুলিতো কোৱা নাই। মই UDF-ৰ MLA খিনিয়ে কৈছে যে FTৰ অৰ্ডাৰ ৰিভিউ কৰাৰ পাৱাৰো আপোনাৰ আছে। মই কৈছো ভাই মোক নিদিব এইটো পাৱাৰ, কাৰণ দিলে মইতো ফেভাৰত কৈ আছো যে ইলিগেল কাম কৰিবৰ কাৰণে মোক নিদিব, কাৰণ মই জানো FTৰ অৰ্ডাৰ ৰিভিউ অকল হাইকোৰ্টে কৰিব পাৰে, হাইকোৰ্টৰ অৰ্ডাৰ ৰিভিউ সুপ্ৰিম কোৰ্টে কৰিব পাৰে। ইলিগেল কথাটো কোনে কৈ আছিলে? UDF-ৰ আৰু আব্দুল ৰহিম ডাঙৰীয়া প্ৰাক্তন সভাপতি আমছু, তেওঁ মোক কৈ আছে নহয় আপোনাৰ পাৱাৰ আছে। মই কৈছো মোৰ পাৱাৰ থাকিলে কৰম কোনফালে যাবতো জানেই। গতিকে আপুনিতো নিয়ন্ত্ৰণ কৰিব পাৰে, জানে মাননীয় ইনে নাটছেল। মই এইটোকে ক'ব খুজিছো, ইলেকশ্যনৰ আগত যি হ'ব হ'ব। এতিয়া আমি লিগেলি ৰাস্তাখিনি চাফ কৰি ললো যে অসমৰ পৰা এতিয়া বিদেশী বহিষ্কৰণ সম্ভৱ। দিছ ইজ দ্য এচিভমেণ্ট। আমি এটা যি প্ৰতিশ্ৰুতি দিছিলো যে আমি কাম কৰিম, আৰু আজি 300 বিদেশীও গৈছে, আৰু এই প্ৰচেছটো চলি থাকিব। মই এতিয়া কৈছো 35 জন মোৰ হাতত আছে, পানী কমিলে পঠাই দিম। গতিকে থ্ৰু দ্য প্ৰচেছ অফ ল আমি ফৰেনাৰ্ছ এক্সপালশ্যনৰ কাম এজ পাৰ দ্য ভাৰ্ডিক্ট অফ দ্য কনষ্টিটিউচনেল বেঞ্চ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, যিটো মোক কৈছে লিগেলি কৰিব লাগে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এতিয়া লিগেলি ডিচিক পাৱাৰ দিছে যে আপুনি বিদেশী ডিক্লেয়াৰ কৰিব পাৰে, ট্ৰিবুনেলত যাব নালাগে। অখিল গগৈ ডাঙৰীয়াক মই সন্মান জনাইছো যে লিগেলি কৰিব দিছে, আৰু লিগেলি আমি বিদেশী বহিষ্কৰণৰ কাম হাতত ল'ম। বাট দিছ প্ৰচেছ ইজ টিডিয়াছ, কাৰণ কোৰ্ট কাছাৰী বহুতৰ সন্মুখীন হ'ব লাগিব। বাট উই আৰ ৰেডি টু ফেচ দ্য চেলেঞ্জ, আৰু আমি অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই কামবিলাক আমি কৰি থাকিম। এতিয়া ইয়াত কথা হৈছে যে হয় যে কোনোবা জেনুইন মানুহ বহিষ্কৃত হ'ব নেকি? ডেফিনেটলি নহয়। 71 চনত অহাৰ আগৰ মানুহ বহিষ্কাৰ কৰাৰ প্ৰশ্নই নুঠে, যিহেতু সুপ্ৰিম কোৰ্টে নিজেই ক'লে যে 71 চনৰ আগত অহা মানুহখিনিক বহিষ্কাৰ কৰিব নালাগে। আমিতো তাত ইলিগেলিটিৰ কথাই নাই, সেইকাৰণে ডিচিক পাৱাৰ দি দিলে নহয় সুপ্ৰিম কোৰ্টে। এতিয়া ক'লে যে ফৰেনাৰ্ছ ট্ৰিবুনেল বায়াছ, গতিকে ডিচিয়ে কৰিব, এইটোতো আৰু ভাল। গতিকে আপোনালোকে ট্ৰিবুনেল বাছি লওক, নহ'লে ডিচিক বাছি লওক, ৰাস্তাটো দুটাই। ফৰেনাৰ্ছ ট্ৰিবুনেলত বাচিলে এপিল হয়, আৰু ডিচিয়ে কৰিলে ৰাতিয়ে অৰ্ডাৰ দি ৰাতিয়ে এভিক্ট কৰি দিব পাৰে। ডিচি তাত এপিলৰ স্কোপ নাই। 1950 ইলিগেল এক্সপালশ্যন এক্ট, সেইটো আইনৰ পিছতেতো অসম চুক্তি 71 কৰা হৈছে। গতিকে 71টো নিজে আপুনি 51টো এই বিষয়বিলাক আনিছে কোনে? আপোনালোকে আনিছে কাৰণে মই ক'ব সুযোগ পাইছো। মইতো ৰাতিপুৱা ভূপেন হাজৰিকাৰ ওপৰত কম বুলি আহিছিলো। আপোনালোকে নিজে খজুৱাব, যেতিয়া নিজৰ গাত খজুৱতিটো পৰি যাব তেতিয়া আপোনালোকে জপিয়া জপি কৰি থাকিব, এইটোতো নহয়। এতিয়া মোৰ কথাটো হ'ল এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো সকলোৱেতো আদৰণি জনাইছে। গতিকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ওপৰত আমি যদি কাম কৰোঁ তাত কোনো আপত্তি থাকিব নালাগে। যদি মই জাজমেণ্টটো ভুল কৰি পঢ়িছো মোক শুধৰাই দিব, আৰু ভুল কৰি পঢ়িলেতো মই একো কাম কৰিব নোৱাৰো। কিন্তু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে কৈছে যে ইলিগেল এক্সপালশ্যন এক্ট 1950 ইজ ভেলিড, আৰু গভৰ্ণমেণ্টে ইচ্ছা কৰিলে ফৰেনাৰ্ছ ট্ৰিবুনেলত নোযোৱাকৈও তেওঁলোকে ইলিগেল যি ফৰেনাৰ্ছ আছে হু কেম বিফৰ, ইয়াতে আছে মই পঢ়ি দিছো, power to order expulsion of certain immigrants. If central government is of the opinion that any person, class person having been ordinary resident in India, whether before, after commencement of this act came into Assam, and they stay of such person or class of person in Assam, detrimental to the interests of the general public of India, direct such people or class of person to remove himself, give such further direction, removal from India and Assam.
এইটো হ'ল আমি সুপ্ৰিম কোৰ্ট দি আছে ৰেকৰ্ডত নাযাব মই বুজি আছো আপোনালোকে শুনক আপোনালোকে কিয় এইটোত কষ্ট পাইছে সেই পেৰাগ্ৰাফটো আপোনালোকে নপঢ়িলে না পঢ়ক না প্লিজ আপুনি 1 মিনিট বাহিৰত যাওক 1 মিনিট বাহিৰত যাওক সুপ্ৰিম কোৰ্টৰ 6A ওপৰত জাজমেণ্টটো লৈ আহক গুগল ল'ব আপোনাক মই 5 মিনিট সময় দিছো আপুনি জাষ্ট বাহিৰলৈকে যাওক গৈ পেলাই গুগল কৰক জাজমেণ্টটো লৈ আহক নিজে বুজি পাব মইতো 2 দিন পঢ়িয়ে কৈছো মই তাৰ ইমান কেঁচা কাম এটা কৰিব ইয়াত অহা নাই মই 2 দিন পটত স্যাৰ 7 কৰক এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিখিনি মানুহৰ কথা ইয়াত ক'ব আহিছে সেই মানুহখিনি হ'ল ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ যিখিনি আমি পুশ কৰিছো by tribunal or the Supreme Court. I want to get clarified. এটা হৈছে বাই ট্ৰিবিউনেল কোনো এপিলো কৰা নাই অৰ্ডাৰো কৰা নাই দ্য অৰ্ডাৰ হেজ বিকাম ফাইনেলিটি কিন্তু যোনে হাইকোৰ্টত কেছ কৰিছে যোনে সুপ্ৰিম কোৰ্টত কেছ কৰিছে তেওঁলোকক আমি এক্সপেল নকৰোঁ কাৰণ আমি আইনক সন্মান জনাব লাগিব কিন্তু যোনে কোনো এপিল কৰা নাই আৰু আজিৰ পৰা 5 বছৰ আগত অৰ্ডাৰ ওলাই গৈছে এতিয়া এপিল কৰাৰ সময়ো নাই তেওঁলোকৰ ক্ষেত্ৰত দ্য জাজমেণ্ট হেজ ৰিচ ফাইনেলিটি গতিকে তেনেকুৱা 30,000 মানুহ আছে আৰু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু মানুহ এনেকুৱা আছে যে তেওঁ যে বিদেশী চিনাক্ত হৈছে তেওঁ নাজানে প্লিজ নাজানে কৈছে তেওঁক যে বিদেশী হিচাপে চিনাক্ত কৰি থৈছে ডিক্লেয়াৰ কৰিছে তেওঁ নাজানে প্লিজ মানুহে সেই মানুহখিনিয়ে কংগ্ৰেছক ভোট কিয় দিছে নামকেইটা লৈ পেলাই এমএলএজনে এপিল কৰিব লাগিছিলে প্ৰশ্নটো হৈছে যে আপোনালোকে দুখীয়া মানুহখিনিৰ লগত কিয় নহয় এয়া সেই ব্যক্তিজনে নাজানে এই ফৰেনাৰ্ছৰ যিখন লিষ্ট ডিক্লেয়াৰ হৈছে কাৰণ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা ডিটেকশ্যন ডিপৰ্টেশ্যনৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিলে এই গোটেই মানুহবিলাক ফৰেনাৰ্ছ ডিক্লেয়াৰ হৈছিল ডিউৰিং দ্য ৰিজিম অফ অনাৰেবল চিফ মিনিষ্টাৰ তৰুণ গগৈ বিধায়ক এজন আনচাৰটো কমপ্লিট কেনেকে হ'ব তেখেতে অকল খোজ মাৰি কোনো ডিছকাছন অধ্যক্ষ মহোদয় এজন বিধায়কক ৰাইজে কিয় ভোট দিয়ে যে তেওঁৰ সমষ্টিৰ কোন মানুহ কষ্টত আছে আজি গোটেই কেইজন বিধায়ক আমাৰ তাত তেনেকুৱা মানুহ নাই গোটেই কেইজন বিধায়কে যদি তালিকা এখন বনায় এজন উকিল লগ লগাই কোৰ্টত গ'লহেঁতেন সমস্যা নাই এতিয়া আপোনালোকৰ ইনএকশ্যনটো মোক কিয় দুখ দিয়ে এই দুখীয়া মানুহখিনিৰ লগত আপোনালোক থিয় নহ'ল আপোনালোকৰ চৰকাৰৰ দিনত তেওঁলোকৰ কেছ গ'ল ফৰেনাৰ্ছ ট্ৰিবিউনেলত আপোনালোকৰ চৰকাৰে মানুহক দি ভোটাৰ পাতিলে এতিয়াতো মইতো কৰিম বুলিহে কৈছো মইতো একো কৰাই নাই আজিলৈকে যিখিনি দি ভোট হোৱা নাই আপুনি অভিজ্ঞ ইমান জানে আপুনি কওকচোন দি ভোট কেতিয়া ভালকে জানি ভোট হৈছে অসমত আটাইতকৈ বেছি দুই ভোটাৰ 2001 চনৰ পিছত হৈছে কাৰণ ময়ে আছিলো নহয় আজি যেনেকে আমি যাক সহায় কৰিব লাগে তাক সীমাৰ বাহিৰত গৈ যেনে তেনে সহায় কৰি দিলো কংগ্ৰেছক বাধা দি ৰাখিছিলো নেকি আমি জানো সীমাৰ বাহিৰত যোৱা কথা নহয় সংবিধানৰ সম্পত্তি চবে কৰি আছো কিয় সীমাৰ বাহিৰত কি হ'ব কথা পাতিবৰ কাৰণে অধিৱেশন পাতিলে অধিৱেশন পাতিলে আপোনালোকে এদিনীয়া মেম্বাৰ আপোনালোকৰ কিবা থাকে যদি নোট কৰিব ভোট হ'ল তাৰ পিছত মই এলাউ কৰিব নুমল মমিন ডাঙৰীয়া মাননীয় সন্মানীয় উপাধ্যক্ষ মহোদয় ইয়াতে ভোট হ'ল এটা 3টা পাৰ্টিৰ কম্পিটিশ্যন আমিতো কোনেও মাতা নাই আমি মনে মনে বহি আছো যিমান ইণ্টাৰেপশ্যন হৈছে বিৰোধীৰ পৰা হৈছে ৰুলিং পাৰ্টিৰ পৰা মোক মাত্ৰ 5 মিনিট ক'ব দিয়ক নক'লে মই আধাটো চেছ কৰি দিওঁ মোৰ কোনো কথা নাই খালি মই কি ক'ম এইটো আপোনালোকে ডিটাৰমাইন নকৰিব মোৰ কোৱাটো মই ক'ম আৰু মোৰ কোৱাটো পিছত আপোনালোকে বিৰোধিতা কৰিব পাৰে দেট ইজ দ্য ডেমক্ৰেচি এতিয়া অধ্যক্ষ মহোদয় মই এটাই সংক্ষেপতে ক'ম নম্বৰ 1 বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত
চৰকাৰে NRC-খনক ৰেফাৰেন্স হিচাপে লোৱাৰ প্ৰয়োজনীয় নাই অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট সেকেন্ড বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ডেপুটি কমিশনাৰে নিজে অৰ্ডাৰ দিব পাৰে আৰু তেওঁ যদি সন্দেহ থাকে তেওঁৰ মনত তেওঁ ট্ৰিব্যুনেল পঠাব পাৰে নম্বৰ 2 নম্বৰ 3 অন দ্য বেচিছ অফ দিছ জাজমেণ্ট অসমত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম এতিয়া বিদেশী কোন obviously those who has come after 1971 তাত কোনো ডিসপিউট নাই এইখিনি মই ক'ব খুজিছিলো আপোনালোকে বাধা নিদিলে মই আগতে কৈ শেষ কৰি দিলোহেঁতেন বিমলা প্ৰসাদ চলিয়াই পুছবেক আৰম্ভ কৰিছিল অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ বিমলা প্ৰসাদ চলিয়াই পুছবেক কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ NRC হৈছিল তাৰ পৰা আমি প্ৰেৰণা লওঁ গতিকে গোটেই ৰেকৰ্ডখিনিতো সেইটো ফালে আছে এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছো মইতো এটাও ভুল কোৱা নাই ইতিহাসৰ পৰা কৈছো এতিয়া আমি আৰম্ভহে কৰিব খুজিছো আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ 10%ও কৰা নাই গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে মই এটাও বনাব পৰা লাগিহে আছো মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে মই পাৰাই নাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যিমান মুছলমান মানুহে কোৰ্ট কাছাৰীত যাব লগা হৈছিল ট্ৰিব্যুনেল খেদা খেদি বৰ্ডাৰ পুলিচ যোৱা 5-6 বছৰ NRC হৈ থকাৰ কাৰণে সকলো শান্তিতে আছে কম্পেৰিজন কৰিব হিচাপ কৰিব আগতেতো ইয়াত আহি ৰাস্তা ঘাটৰ কথা কোনেও নাপাতিছিলে খালি ডি ভোটাৰৰ কুৱেশ্যন আজিকালিতো এইবোৰ একো নাই এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছো সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছো আৰম্ভণি এটা ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে আৰু তাৰ কাৰণে যদি আইনে আমাক অনুমতি দিয়ে আমি নকৰো যদি আইনে অনুমতি দিয়ে ডেফিনেটলি আমি কৰিম আৰু সেই কাৰণে মই আগতে উত্তৰটো এটা শব্দত সামৰিছো বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ আইনে দিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সংবিধানৰ কথা কৈছে গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ সেকশন দাৰি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰো ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই ভাৰতত আৰু নাযাবি দেই ইট এক্ট এজ এ ডিটাৰেণ্ট এতিয়াও যে গোটেই ভাৰতৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই সেই সংখ্যাটো দিবই খোজা নাই যে গুজৰাট ৰাজস্থানত যোৱা বহুত মানুহক অসমেদি আমি পুছবেক কৰিছো বহুত মানুহক that number মই দিব নোখোজো কাৰণ BSF এ কৰিছে আমি মাত্ৰ ফেচিলেট কৰিছো that number is huge বহুত ডাঙৰ অংক এটা ইয়াত আছে খুমাই কিন্তু মই অথৰাইজ নহয় কাৰণে ক'ব খোজা নাই but this is being facilitated by Assam government অসম চৰকাৰে আমি যিমান পাৰো সহায় কৰি আছো এই মানুহখিনি গলে বাংলাদেশৰ যদি প্ৰতিটো জিলা প্ৰতিটো খণ্ড প্ৰতিটো প্ৰখণ্ডত যদি আমি 10 জন কৰি পঠাব পাৰো ডাঙৰ মেছেজ এটা যায় যে আৰু অসমত আহিব নালাগে নহলে অসমত আহি থাকে আমি ৰাইজৰ কাম কৰিছো সংবিধানৰ নিৰ্দেশত কাম কৰিছো যে দেশ বিদেশী মুক্ত হ'ব লাগে আৰু আমি কৰি গৈ থাকিম আপোনালোকৰ সহযোগিতা বিচাৰিছো